আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত গেলেক্সি অটো ৱৰ্ল্ডৰ উপস্থাপন লৈছোঁ গুৱাহাটী মহানগৰীৰ পৰা। আজি মহানগৰীৰ গেলেক্সি অটো ৱৰ্ল্ডত থকা প্ৰত্যেকখন গাড়ী আমি আপোনালোকক দেখুৱাম আৰু দাম জনাম যে কম দামত আপোনালোকে নিব পাৰিব নে নাই। বিহুৰ বতৰ আপোনালোকে জানে আৰু গেলেক্সি অটো ৱৰ্ল্ডে প্ৰত্যেকবাৰেই প্ৰতিটো বছৰতে বিহুৰ বতৰত তেওঁলোকে অফাৰ ৰাখে। গতিকে বলক মই স্বত্বাধিকাৰীৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিওঁ আৰু কি পৰিমাণৰ ষ্টক আছে সেয়াটো দেখি আছে আপোনালোকে আৰু কিমান দামত নিব পাৰিব, কিমান কম দামত নিব পাৰিব সেয়াও আপোনালোকে জানিব পাৰিব। এয়া হৈছে আকাশ দা, গেলেক্সি অটো ৱৰ্ল্ডৰ স্বত্বাধিকাৰী। নমস্কাৰ। আৰু ক'ত আছে গেলেক্সি অটো ৱৰ্ল্ড? আমাৰ গেলেক্সি অটো ৱৰ্ল্ডটো যদি আপোনালোকে খানাপাৰা ফালৰ পৰা আহে বশিষ্ঠ চাৰিআলি ব্ৰিজখন পাৰ হৈ প্ৰায় 300 মিটাৰমান আহি আপুনি লেফ্ট চাইডে মন কৰিব গেলেক্সি অটো ৱৰ্ল্ড দেখা পাব। আৰু অপজিটত যদি দেখাই দিয়ে তুমি অপজিটত যদি চাই আপোনাৰ বাজাজ ডিলাৰটো পাব, বাজাজ শ্ব'ৰুম। আৰু যদি আপোনালোকে জালুকবাৰী ফালৰ পৰা আহে বেহাৰবাৰী ব্ৰিজখন নামিয়ে প্ৰায় সেনেকুৱা 250-300 মিটাৰমান আহিলে ৰাইট চাইডে মন কৰিব আপুনি গেলেক্সি অটো ৱৰ্ল্ড। লেফ্ট চাইডত মন কৰিলে আপুনি বাজাজ ডিলাৰটো আছে বা নিয়াৰ আমাৰ হিৰো শ্ব'ৰুমো আছে বা অসম টাটা মটৰ্ছটো আছে। বাকী আপোনালোকে গুগলত গেলেক্সি অটো ৱৰ্ল্ড চাৰ্চ কৰিলেতো পাই যাব, ফোন নম্বৰটো আহি আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে গেলেক্সি অটো ৱৰ্ল্ডৰ। মই ভিডিঅ' দেখুৱাই আছোঁ আপোনালোকক, দিনৰ ভাগৰ ভিডিঅ' আপোনালোকে চাই আছে যে কিমান ধুনীয়া ধুনীয়া ষ্টক আছে। গতিকে এয়া চাফাৰী ষ্ট্ৰম হয়, এটা থুলমূল আভা দিম আৰু খুব কম সময়ৰ ভিতৰত আমি সামৰিম যে কিমান কমত পাব। 2000 তোমাৰ 14ৰ হয়, LX মডেল। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। এটা সময়ত কিন্তু ৰাজপথৰ ৰজা আছিলে। এইখনৰ আস্কিংটো আমি তোমাৰ 4,55,000 আস্কিংটো আছিলে। বাট অন টেবল যদি বহে যিমান পাৰোঁ আমি কমাই দিম। আৰু আপোনালোকে ফোন কৰক, এনেকুৱা নহয় যে আমি যিটো দাম কৈ আছোঁ ভিডিঅ'ত সেইটো দামেই হয়। আপোনালোকে এবাৰ ফোন কৰক, ভিজিট কৰক, যিমান পাৰোঁ দামটো কমাই দিম। নেক্সট এইখন দেখুৱাই আছোঁ মাৰ্চিডিজ। নেক্সট আজিৰ মাৰ্চিডিজখন 2022 মডেল। গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে, পেট্ৰলত হয়। এইখনৰ ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন। এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি 36 লাখ। আৰু এইখনো যদি অন টেবল বহে আমি যিমান পাৰোঁ কমাই দিম। কমাই দিব না। ভিতৰ থৰত চাওক, মাৰ্চিডিজ বুলি কথা চাওক আপোনালোকে, দাম কিন্তু নতুন কিন্তু বহুত বহুত বহুত। নেক্সট ক্ৰেটাখন তোমাৰ 2023 লাষ্ট 24 বুলি ক'ব পাৰা। পুৰা জিলিকি আছে, নতুনেই টপ মডেলত হয়, পেনাৰমিক সানৰুফ আছে। এইখনো চলা তোমাৰ 50,000 মানে আছে। এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি 12,30,000, 12,30,000 আস্কিং আছিলে। আৰু এইখনো যদি আপোনালোকে লয় মোটামুটি যিমান পাৰোঁ কমাই দিম। আৰু ফাইনেন্স কৰিলে এইখনৰ 1.5 পৰা 2 লাখ ডিপিত ওলাই আলোচনা কৰিব পাৰিব মানে আহি পেলাই অন টেবল নেগোচিয়েবল হ'ব। নেক্সট মাৰ্চিডিজ আৰু এখন আছে, 2017ৰ হয়। নাম্বাৰ দেখাই দিয়ে, খুব ভাল মানে VIP নাম্বাৰ লাগি আছে। 9966। আৰু এইখনৰ তোমাৰ 40,000 মান কিলোমিটাৰ লগ আছে। তাৰপিছত ভিতৰত দেখাই দিয়ে, এখন ডিজেলত হয়। এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি তোমাৰ 13,85,000। আৰু এইখনো যদি অন টেবল বহে যিমান পাৰোঁ কমাই দিম। ফাইনেন্স কৰিলে এখন তোমাৰ 1.5 লাখ ডিপিত ওলাই যাব। গাড়ীসমূহ পুৰা জিলিকি আছে না, জিলিকি আছে, মানে শ্ব'ৰুম কণ্ডিশ্যনৰ নিচিনাই আছে কালাৰ না পুৰা। ঠিক আছে, এয়া দেখি আছোঁ এণ্ডিঅভাৰ 2016ৰ হয়। এইখনৰ তোমাৰ অট'মেটিকত পাব। গাড়ীখন খুব ধুনীয়া হৈ আছে এইখনো। এইখনৰ প্ৰাইচটো ৰাখিছিলোঁ তোমাৰ 12,35,000 আছিলে। এইখনত যদি ফাইনেল লয় মই 1150 ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে তোমাৰ 1.5 লাখ ডিপিত ওলাই যাব। আৰু এখন ভেনু আছে, ভেনুখন 2000 তোমাৰ 22 মডেল, S মডেলটো, ফাৰ্ষ্ট অনাৰ। আস্কিং এখনৰ 6,55,000 আস্কিং আছিলে। এইখনত যদি ফাইনেল লয় মই 6.5 লাখ ট্ৰান্সফাৰ কৰাই দিম। অন টেবল বহিলে আৰু যিমান পাৰোঁ কমাই দিম। ডিপি হিচাপে আপুনি এইখনো লৈ যদি লয় 1.5 লাখ ডিপিত এখন ওলাই যাব। আচ্ছা, 1.5 লাখ টকা ডিপিত ওলাই যাব। নেক্সট ডিজায়াৰখন 2013ৰ আফটাৰ মাৰ্কেট এলয় লাগি আছে। এইখনৰ আস্কিং ৰাখিছিলোঁ তোমাৰ 3,30,000 টকা। আৰু এইখনত যদি ফাইনেল লয় মই 3,15,000 টকা ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্সটো নহ'ব, কেছত ল'ব লাগিব। এলয় না, ডায়মণ্ড কাট এলয় পুৰা লগোৱা আছে, পেট্ৰলত হয়। পেট্ৰলত হয়। নেক্সট তোমাৰ চুইফটখন দেখাই দিয়া, অকল 4 মাহ পুৰণা ZXi হয়, টপ মডেল, অট'মেটিকত পাব। চলিছে অকল 1600 কিলোমিটাৰ। এইখনৰ আস্কিংটো ৰাখিছিলোঁ আমি 8,30,000। এইখনো যদি ফাইনেল লৈ মই 8,15,000 টকা ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে তোমাৰ 1 লাখ টকা বা 50,000 ডিপিত ওলাই যাব। আৰু তোমাৰ অন টেবল বহিলে যিমান পাৰোঁ কমাই দিম মই। কমাই দিব ন। নেক্সট ইনোভা ক্ৰিষ্টা। ক্ৰিষ্টা 2019ৰ মডেল, অট'মেটিকত পাব। 2.48 হয়। আৰু এইখনৰ আস্কিংটো এইখনৰ আস্কিংটো ৰাখিছিলোঁ তোমাৰ আমি 15,55,000। এইখনো যদি ফাইনেল লয় 1480 ট্ৰান্সফাৰ কৰাই দিম। 4টা চকা একদম ব্ৰেণ্ড নিউ লাগি আছে।
চাৰিটা ফাইনেন্স কৰিলে তোমাৰ এখন 1.5-2 লাখ টকা ডিপিত এখন ওলাই যাব ওয়াও ঠিক আছে এইখন দেখো নেক্সট ভাৰ্নাখন 2020 মডেল সানৰুফ পাই যাব নিউ শেপটোত হয় এখনৰ আস্কিংটো ৰাখিছিলো তোমাৰ 785 এখনৰ যদি ফাইনেল লয় মই যিমান পাৰো কমাই দিম ফাইনেন্স কৰিলে এখনো তোমাৰ 1.5 লাখ টকা ডিপিত এখন ওলাই যাব ওকে ঠিক আছে এইখন দেখো আছো তোমাৰ এখন হল পলো নহয় ভেন্টো হয় 2015 ৰ মডেল হা পেট্ৰলত হয় এখনৰ আস্কিংটো ৰাখিছিলো আমি 3,55,000 এখনো ফাইনেন্স কৰিলে ফাইনেন্স হৈ যাব এখনৰ ডিপি হিচাপত তোমাৰ 50,000 মান ডিপিতে মই ওলাই দিব পাৰিম ওয়াও কিন্তু গাড়ী পুৰা লাক্সাৰি আছিল না এটা সময় বহুত ধুনীয়া গাড়ী বহুত ধুনীয়া গাড়ী এছক নেক্সট তোমাৰ ওয়াগনাৰখন দেখাই দিয়া 2018 ৰ VXI অটোমেটিকত এখনৰ আস্কিং ৰাখিছিলো আমি 3,30,000 এখন যদি ফাইনেল লয় মই 285 ত ট্ৰান্সফাৰ কৰাই দিম ডাউন পেমেন্ট হিচাপত যদি লয় ফাইনেন্সত 80,000 50,000 ডিপিত ওলাই যাব ওকে এখন নেক্সন 2023 মডেল এখনৰ আস্কিং ৰাখিছিলো আমি 6,55,000 হা আৰু এখন যদি ফাইনেন্স কৰে এখন 1.5 লাখ টকা ডিপিত এখন ওলাই যাব 1.5 লাখ টকা ডিপিত ওলাই যাব না এয়া চাওক আপোনালোকে মানে পুৰা নতুন কন্ডিশন হৈ আছে না ভাল গাড়ী পেট্ৰলত হয় ভাল কন্ডিশন হৈ আছে এয়া চাওক নেক্সট তোমাৰ বলেৰো নিওখন দেখাই দিয়া বলেৰো নিও স্পেয়াৰ চকা আনটাজ আছে N10 মডেলটো হয় ওয়াও টপ মডেল 2022 চলিছে তোমাৰ 45 50 মান এনেকুৱা কিলোমিটাৰ চলা আছে ওকে বলেৰো তোমাৰ নিওখন আমি আস্কিং ৰাখিছিলো তোমাৰ 8,35,000 আছিল আস্কিং এখন যদি ফাইনেল লয় মই তোমাৰ 820 মানত ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলে তোমাৰ এখন 1 লাখ টকা ডিপিত ওলাই যাব ওয়াও ঠিক আছে নেক্সট তোমাৰ দেখাই দিয়া মাৰ্সিডিজখন আমাৰ মাৰ্সিডিজ এখন তোমাৰ 2017 ৰ মডেল হয় এখন তোমাৰ সানৰুফ আছে এখনৰ তোমাৰ আস্কিং ৰাখিছিলো আমি তোমাৰ 26 লাখ এখন যদি ফাইনেল লয় মই তোমাৰ 2350 মানত ট্ৰান্সফাৰ কৰাই দিম ওয়াও মাৰ্সিডিজ বুলি কথা না এসা কপন লছে নতুন তো বহুত দাম কবই না লাগে ফরমেটিক হয় GLE 250D খন হয় আপোনালোকে চাওক যেটো দাম মই কৈ আছো হেতু দামে নহয় আৰু অন টেবল বহিলা যিমান পাৰো মই কমাই দিব পাৰিব ন ঠিক আছে নেক্সট BMW খন দেখাই দিয়া X5 2013 ৰ মডেল হয় পেনাৰমিক সানৰুফ আহি গৈছে এখনৰ আস্কিং ৰাখিছিলো আমি 1150 এখন যদি ফাইনেল লয় মই 1050 ট্ৰান্সফাৰ কৰাই দিম 1050 BMW X5 লৈ যাওক 1050 10,50,000 টকা মাত্ৰ BMW ৰ দাম ইমান কম যে এতিয়া কমত লৈছো কমত দি আছে ফাইনান্স হৈ যাব ফাইনান্স নহব কেছত ল'ব লাগিব ন মেঘালয় আছে অডি দেখাই দিয়া অডি Q5 2012 ৰ মডেল এখনৰ পেনাৰমিক সানৰুফ আহি গৈছে নাম্বাৰ দেখাই দিয়া এখন খুব ভাল কন্ডিশনত আছে এখনৰ আস্কিং ৰাখিছিল আমি 1050 এখন যদি ফাইনেল লব 950 দি দিম 950 9,50,000 অডি Q5 ওকে আৰু MG হেক্টৰ 2024 ৰ হয় নিউ শেপত দেখাই দিয়া পেট্ৰল ভেৰিয়েন্ট হয় এখনৰ আস্কিং ৰাখিছিল আমি 1430 এখন যদি ফাইনেল লয় মই 1385 ট্ৰান্সফাৰ কৰাই দিম ওকে ঠিক আছে নতুনত ল'ব গলে তোমাৰ 25 লাখ টকা দাম আহে সুইফট আছে বহুতে বিচাৰে মাৰ্কেটত তোমাৰ ZXi ম্যানুৱেলত হয় তোমাৰ চাৰিটা চক একদম ব্ৰেন্ড নিউ লগাই দিছো এখনৰ আস্কিং ৰাখিছিল আমি তোমাৰ 6,30,000 এখন যদি ফাইনেল লয় মই 6,10,000 ট্ৰান্সফাৰ কৰাই দিম ফাইনেন্স কৰিলে তোমাৰ 50,000 ডিপি ওলাই যাব এয়া আছিল Honda City 2018 ৰ মডেল অটোমেটিকত CVT হয় তোমাৰ সানৰুফ আহি গৈছে এখনত দেখাই দিয়া গাড়ী বহুত ধুনীয়া হৈ আছে ওয়াও এখনৰ আস্কিং ৰাখিছিলো তোমাৰ আমি 5,85,000 এখনো অন টেবল বহিলে যিমান পাৰো মই কমাই দিম আৰু নিউ শেপত দেখাই দিয়া মডেলটো আগৰ পৰা আৰু এখন তোমাৰ ফাইনান্স কৰিলে 50,000 মান ডিপিত ওলাই যাব ঠিক আছে নেক্সটটো দেখুৱাইছিলো নেক্সট তোমাৰ ইকোখন দেখাই দিয়া ইকো 2013 ৰ মডেল নন এসি কাবাক যদি মানে কম বাজেটত এসি নন এসি ইকো লাগে আমাক কন্টাক্ট কৰিব পাৰে আৰু এখনৰ আমি দামটো ৰাখিছিলো 2,35,000 অনলি 2,35,000 অনলি ঠিক আছে আৰু কেছতে ল'ব এখন ওয়াগনাৰ আছে ওয়াগনাৰখন দেখাই দিলো নেক্সট তোমাৰ i10 খন দেখাই দিয়া 2013 ৰ ম্যাগনা মডেল এখনৰ আস্কিংটো ৰাখিছিলো তোমাৰ 2,30,000 এখনৰ যদি ফাইনেল লয় মই 190 ট্ৰান্সফাৰ কৰাই দিম মাত্ৰ 2,30,000 টকা 1,90 তে দি দিম 1,90 লৈ যাওক গাড়ী ঠিক আছে আৰু এখন দেখুৱাই আছো জিপসি একদম বহুত ডিমান্ড আছে মাৰ্কেটত এই জিপসিখন তোমাৰ 2016 ম্যানুফ্যাকচাৰ 20 ৰেজিষ্ট্ৰেচন হয় ফোৰ হুইল আছে আমি গাড়ীখন ৰেডি কৰা বাস ৰং কৰাই ৰাখিছো আমি হোটছুটলা লগোৱা নাই কোনোবাই মানে লৈ পিনে মডিফিকেশন কৰে ন আমাৰ তাত দুখন জিপসি আছে কাবাক যদি জিপসি লাগে আমাক কন্টাক্ট কৰিব পাৰে বহুত কম ৰেটত দি আছে এখন জিপসি আমি দি আছো 4,35,000 ত
4,35,000 দি আছো আৰু এখন জিপসি আছে আমাৰ হেখন যদি এখন 350 দি দিম সেম মডেল হয় এয়া অৰ্থাৎ 20ৰ ৰেজিষ্ট্ৰেচন না 20ৰ ৰেজিষ্ট্ৰেচন 20ৰ ৰেজিষ্ট্ৰেচন এয়া চাওক এইফালে দেখা দিবলা আৰু বলেৰো আছে আমি ভিডিঅ' দেখুৱাই আছো বলেৰো এখন তোমাৰ আজিজোৰ 2024ৰে বুলি ক'ব পাৰা তুমি i20 আস্থা একদম টপখন হয় হা চানৰুফ আহি গৈছে এখন গাড়ী বহুত বেছি ধুনীয়া হৈ আছে এখনো যদি লয় মোটামুটি আস্কিংটো আমি 6,85,000 আস্কিং আছিলে আপোনালোকে কন্টেক্ট কৰক মই যিমান পাৰো কমাই দিম ফাইনেন্স কৰিলে বহুত কম ডাউন পেমেন্টত ওলাই দিব পাৰিম ওকে ঠিক আছে আৰু এখন আছে সুইফ্ট এখন আছে 2024ৰ সুইফ্ট হা এখনৰ আস্কিং ৰাখিছিলো তোমাৰ 6,30,000 এখনো যদি ফাইনেল লয় 610ত মই ট্ৰান্সফাৰ কৰাই দিম ওকে এখন নেক্সন এখনো আছে সেম 2023 ৰে হয় এখনৰ আস্কিং ৰাখিছিলো আমি 6,85,000 আছিলে এখনো ফাইনেন্স কৰিলে ফাইনেন্সটো হৈ যাব আৰু অন টেবল বহিলে মই যিটো দাম কৈ আছো কমত দি দিম ঠিক আছে নেক্সট ওয়াগনাৰ এখন 2020 হয় আৰু এখন অটোমেটিকত VXI ফাৰ্স্ট ওনাৰ হয় এখনৰ আস্কিং ৰাখিছিলো আমি 5,30,000 এখন যদি ফাইনেল লয় 495 ট্ৰান্সফাৰ কৰাই দিম আৰু এখন বলেৰো দেখুৱাইছো দৰ্শকসকলক বাহিৰত ৰখোৱা গতিকে এইখনৰ কিমান মডেল বা কিমান দামত আহিব বলেৰো বাহিৰত থকা তোমাৰ 2018ৰ হয় আৰু SLX হয় হা পাৱাৰ প্লাছ এখনৰ আস্কিং ৰাখিছিলো আমি 5,55,000 আছিলে একদম ফাইনেল যদি লয় আমি বিহু অফাৰ বুলি এখন আমি 485 ট্ৰান্সফাৰ কৰি দিব পাৰিম